আজি আপোনালোকক দেখাম আজি তাৰমানে আমি যে ঘৰ বনাওঁ এইটো ইটা কেনেকৈ বনায় আৰু কি চিষ্টেমত পুৰে এইগিলা আপোনালোকক দেখাম। এইটো চাই লওক, এইটো বনাই থৈছে কেঁচা ইট, তাৰমানে পূৰা হোৱা নাই, এইগিলা পুৰিছে। এইটো পূৰা য'ত পুৰিব দিছে এতিয়া কয়লা দি আছে। এইটো কয়লা দিব। এইটো কয়লা দি আছে চাওক, সূতা দিয়ে কয়লা ভিতৰত দি আছে, ভিতৰত ইটা ভৰোৱা আছে, চব একদম পূৰা তলত ইটা ভৰোৱা আছে। এইটো কয়লা হয়, এই কেঁচা ইট বনাই থৈ দিছে, চব কেঁচা ইট আছে। এইটো JCB দি তাৰমানে মাটি মিক্স কৰি আছে, আৰু যেতিয়া পূৰা হৈ যাব, হৈ যোৱাৰ পাছত কেনেকুৱা ওলায় সেইটো চাওক। সেইকেইটা পূৰা হৈ গৈছে, এইটো পূৰা হৈ গৈছে, এতিয়া ওলাই আছে, ওলাই আৰু নতুনকৈ ভৰাব, নতুনকৈ ভৰাবৰ কাৰণে ৰেডি কৰি আছে। এইটো চাই থাকক, এইটো ইটা বনাব। এইটো হৈ গ'ল, এটা হৈ গ'ল। এই চিষ্টেমত বনাই ৰাখি থৈ দিছে, এইটো লাইন কৰি থৈ দিছে। এইটো আপনারা লাইক করেন জানি, সাবস্ক্রাইব করেন জানি, আর কমেন্ট করতে ভুলেন না জানি, কারণ আমরা এই যে ইট বাড়াই সিট নিবেন নিকে, তার মানে যেতুরি পারি আর যেতুরি দেখা যায় আমরা তার মানে এই বাড়াই থেকে ইট নিমু। হ্যাঁ, আপনারা সবাই দোয়া করেন জানি আমাকে নিকে। এইটো ওপৰত এইটো যোনটো দেখা পাইছে, এইটো তাৰমানে ইটা বনোৱা যোনটো জেগা, তাৰ পৰা এইটো জ্বলাই আছে, এইটো একদম ওপৰত ধোঁৱা ওলাই আছে, এইটো বনাই আছে। এইটো JCB দি মাটি উঠাই আছে মেচিনত, যেতিয়া যোনটো মেচিনত মাটি ভালকৈ কিবা কৰি দিয়ে, ইটা বনাবৰ কাৰণে তৈয়াৰ কৰি দিয়ে, সেইটো মেচিন হয়। এইটো চাই চাওক, এইটো বনাই আছে, এইটো মাটি মিক্স কৰা মেচিন। এইটো মিক্স কৰি আছে, পানী মাৰি দিছে, পানী মাৰি এতিয়া মাটি ঢিলা বনাই দি আছে ভালকৈ। এতিয়া এই JCB দিয়ে এইটো মেচিনত দিব, দিয়াৰ পাছত মাটিটো ভালকৈ মিহি হৈ যাব। এইটো বনাই আছে চাওক এতিয়া। হৈ গ'ল এটা, চব বনাই লাইন কৰি থৈ দিছে।
তো বহুত জাগা এৰিয়া একদম মোটামুটি 50 বিঘামান হ'ব। আজিৰ ভিডিঅ' ইয়াতে সমাপ্ত কৰিছোঁ, ধন্যবাদ।